সকলোকে স্বাগতম। আজি আমি উপস্থিত হৈছোঁ দক্ষিণ কেন্দ্ৰগুৰি যোগীপাৰ অঞ্চলত। ইয়াত এখন ধুনীয়া পৰিবেশ আপোনাক দেখাব বিচাৰিম আমি। তাৰে মাজত এখন তেখেতৰ ইয়াত স্থানীয় ৰাইজৰ তেখেতে এখন ভেলাঘৰ তৈয়াৰ কৰিছে আৰু ভেলাঘৰত আপোনাক পোনে পোনে দৃশ্যটো দেখাব বিচাৰিম আৰু ইয়াৰ পৰা আমি কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াত উপস্থিত থকা ভাইটি তেখেতৰ পৰা আমি মন্তব্য কিছুমান ল'ম। আৰু দাদা কি ক'ব আপুনি? হয়, আমি ভেলাঘৰটো বনাইছোঁ বহুত কষ্টৰে। তো এইবাৰ উকা লাগি আছে, যিহেতু আমাৰ সকলোৰে ইয়াৰ আমতো জুবিন দা নাই। তো জুবিন দা অবিহনে আমি বিহু কৰিব লাগিব। তো ইমান মনো বেয়া, তো তথাপিও আমি কৰিছোঁ আৰু যিহেতু আমাৰ এইটো বাপতি সাহন, আমি এইটো জীয়াই ৰাখিছোঁ, আমি এইখিনি কৰি যাম। আৰু আপোনাৰ বিহু দিনাখন আমাৰ সন্ধিয়া অনুষ্ঠান আছে ইয়াতে 6 বাজিৰ পৰা আপোনাৰ 12 বাজিলৈকে হ'ব। আমি আমন্ত্ৰণ কৰি অনা শিল্পী সন্ধিয়া 8 বাজিৰ পৰা ইয়াত গীত পৰিৱেশন কৰিব। বাকী গাঁৱৰ গোটেই ৰাইজসকল আহিব, আহি পেলাই ইয়াতে ধৰক আমাৰ বিহুখন সকলোৱে উপভোগ কৰিব। প্ৰতি বছৰ দৰে এই বছৰ আপুনি কিমান বছৰ ধৰি আপোনালোকে উদযাপন কৰি আছে? আমাৰ ইয়াৰ পৰা ইয়াত একচুৱেলি আগৰ পৰাই হৈ থাকে। তো আজি 5-6 বছৰমান হ'ল। তেতিয়াবা ধৰক অলপ ভালকৈ হৈছে এইখিনি। তেতিয়াৰ পৰা ধৰক আমি এনেকৈ ধুনীয়াকৈ বনাওঁ ভেলাঘৰখিনি, আৰু আমাৰ গোটেই ল'ৰাখিনি লাগি থাকে ইয়াত। আমাৰ কামখিনি সন্ধিয়াই হয়, ৰাতি দিনত সকলোৱে কাম থাকে। ৰাতি ধৰক 11-12 বাজিলৈকে হয় আৰু কাম। এইটো বছৰ আপুনি কি বনাইছে, কি থিমৰ ওপৰত বনাইছে, এইটো কি হয়? এইটো আমাৰ ভেলাঘৰ হয়, ভেলাঘৰ। ইয়াৰ এইবাৰ মেইন হেৰিটো হৈছে আপোনাৰ জুবিনদাৰ ইয়াতে আপুনি দেখিবলৈ পাইছে গীটাৰ এখনো আছে ওপৰত। গীটাৰ এখন আছে, গীটাৰ আকৌ আপোনাৰ আমাৰ এটা জাপি আছে, জাপিটো লিখা আছে জয় জুবিন দা বুলি লিখা আছে। আকৌ আপুনি সোমাই আহোঁতে চাগে দেখা পাইছে গেটত লিখা আছে মায়াবিনী জুবিন দা। গোটেইখিনি জুবিন দাৰ ওপৰই আছে সেইখিনি গোটেইখিনি। হয়, আপুনি দাদা কি ক'ব? দাদা হয়, আমি যিমান দিন ইয়াত কৰিছোঁ, ৰাতি 1 বাজিছে, কোনোবা দিনা 2 বাজি গৈছে। তাতে আমি গোটেই ডেকাবোৰে লাগিছোঁ একেলগে। গাঁৱৰ জীয়াৰী বোৱাৰীবিলাকো লাগে একেলগে, ভালদৰে আহে, কৰে, ধুনীয়াকৈ কৰে, চবে ভাল লাগিছে মন। খালি এটাই বেয়া লাগিছে, জুবিন দা নাই। জুবিন দা অবিহনেতো বিহুখন উকা লাগিবই। তেবোৰ আমাৰ পৰম্পৰাটো ৰক্ষা কৰি আৰু কৰিব লাগিব সেইবুলি। আৰু 14 তাৰিখে আমাৰ ইয়াত আছে বিহু আছে, চবে আহে যে এইটো ভাল লাগিব। আৰু আপোনালোকৰ নিউজ চেনেলৰ পৰা যোগেদি চবে জানিব, সেইবুলি আমি ধন্যবাদ দিছোঁ। হয়, আমি তেখেতৰ লগত কথা পাতি এইটো কথাই বুজিব পাৰিছোঁ যে এইবাৰ তেখেতৰ বিহু অনুষ্ঠানখন জুবিনবিহীন বিহু অনুষ্ঠান পাতিব গৈছে। হোজাই কেন্দ্ৰগুৰিৰ পৰা সুজিত কুমাৰ দাস, JBP ভাৰত।